নমস্কাৰ কেন্দ্ৰীয় অসমৰ এক বিশেষ সংবাদ লৈ আপোনালোকৰ সন্মুখত মই ইমৰান দেশজুৰি অব্যাহত আছে লকডাউন প্ৰক্ৰিয়া এই লকডাউনৰ সময়ছোৱাতে বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা এই লকডাউনৰ সময়ছোৱাতে 11 কোটি ভাৰতীয়ই কৰ্মসংস্থাপন হেৰুৱাইছে আৰু ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আমাৰ ৰাজ্য অসমতো আৰু অসমতো এক প্ৰকাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যথেষ্টখিনি ভাবুকি অহা পৰিলক্ষিত হৈছে এই লকডাউনৰ সময়ছোৱাতে আৰু ইয়াকে লৈ এই মুহূৰ্তত উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় উত্থাপন কৰা পৰিলক্ষিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰৰ যি সংবাদমেল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এই সংবাদমেলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কি ভাষ্য আগবঢ়াইছিল আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ ভিতৰত আজি ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে বিধ্বস্ত হৈ গৈছে আৰু যাৰ ফলত আজি 111 মিলিয়ন 11 কোটি মানুহৰ জবছ আজি কৰ্মসংস্থাপন আজি হেৰুৱাব লগা হৈছে এই কথাটো সকলোৱে জানে CMIE বুলি যিটো কয় চেণ্টাৰ অফ মনিটৰিং ইণ্ডিয়ান ইকনমিক তাৰ সংখ্যা আজি প্ৰকাশ কৰা হৈছে ইয়াৰ ফলত আজি আমি দুয়োফালৰ পৰা সমস্যাৰ সন্মুখীন হৈছোঁ এটা হৈছে সংক্ৰমণত স্বাস্থ্যজনিত আৰু আনটো হৈছে অৰ্থনৈতিক যিটোক আমি আগতেও কৈছিলোঁ এটা জীয়াই থকাৰ কাৰণে এই প্ৰতিষেধ আমি ল'ব লাগিব আৰু জীৱিকাৰ উপাৰ্জনো সেই জীৱিকাৰ উপাৰ্জনকো আমি জীয়াই ৰাখিব লাগিব যে প্ৰধানমন্ত্ৰী তেওঁৰ ডিমনিটাইজেশ্যন কৰাৰ ফলত ঠিক সেই ধৰণেৰে আজি GST আজি যি ধৰণেৰে তেওঁলোকে ৰূপায়ণ কৰিব লাগিছিল নকৰাত আৰু লকডাউন হঠাতে কোনো পৰিকল্পনা নকৰাই কৰাৰ ফলত আৰু লগতে শ্ৰমিকসকলকো প্ৰথমে আহিবলৈ মানা কৰাৰ ফলত আজিৰ এই সৃষ্টি হৈছে এতিয়া অৱশ্যে মোদীয়ে এতিয়া বুজি উঠিছে সেয়েহে এতিয়া কৈছে যে নহয় শ্ৰমিকসকলক এতিয়া তেওঁলোক নিজৰ নিজৰ ৰাজ্যলৈ ঘূৰি যাবলৈ এতিয়া পৰামৰ্শ দিছে আজিও এই যিসকল দুৰ্গত বা যিসকল আজি ভিক্টিমছ যিসকল লাখ লাখ আজি দুখীয়া মানুহ আছে যিসকলৰ আজি দুবেলা দুমুঠি খাবলৈ এইসকলক কেন্দ্ৰীয় চৰকাৰে যি ধৰণে সহায় দিব লাগিছিল সেই সহায়ৰ হাত বঢ়োৱা নাই যদিও কৈ আছে এই লকডাউনটো উঠাই দিব লাগে যিমান সোনকালে আৰু য'ত হটস্পট আছে তাত ষ্ট্ৰিক্ট ৰুল এপ্লাই কৰক য'ত হটস্পট আছে ভেৰি ষ্ট্ৰিক্ট অকল আইন প্ৰণয়নটোৱেই নহয় ষ্ট্ৰিক্টলি যাতে ইনফ'ৰ্চ কৰে য'ত এৰিয়াত আছে আজি বহু ডাক্তৰসকলেও কৈছে মই পঢ়ি আছোঁ যে যিবিলাক এৰিয়াত আৰু এইটো একেবাৰে জিলাৰ ভিত্তিত স্ক্ৰিনিংটো 1 নম্বৰ স্ক্ৰিনিং তাৰপৰা টেষ্টিং তাৰপৰা ট্ৰেকিং তাৰপৰা ট্ৰিটমেণ্ট স্ক্ৰিনিং প্ৰথমতে এতিয়া হেমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে অসমৰ যিটো হেৰি আছে কি কয় শ্ৰীৰামপুৰত তাত বোলে স্ক্ৰিনিঙৰ হেৰি ব্যৱস্থাই নাই তো যেতিয়া বাহিৰা মানুহ আহিব চব ঠাইৰ পৰা তাতেতো প্ৰথম স্ক্ৰিনিং কৰিব লাগিব তেতিয়াহ'লে তেওঁ এটা টুইট কৰিছে হেমন্ত বিশ্ব শৰ্মা কালিয়ে বোলে এম্বুলেঞ্চ এণ্টাৰ্ড আছাম উইথ প্ৰপাৰ পাৰ্মিশ্যন টু ব্ৰিং বেক blood cancer patient from Jorhat who happens to be a son of Iman
we do not have COVID-19 testing facility in our border. So, তেওঁ নিজে এডমিট কৰিছে আকৌ নিজেও কৈছে যে বাহিৰৰ পৰা মানুহ আহিলে বাহিৰলৈ হ'বই তেওঁ নিজেই কৈছে বেলেগেতো কোৱাটো বাদেই আৰু এই টেষ্টিং চেণ্টাৰ টেষ্ট কৰিবলৈ তেওঁ গৈ থাকে হেলিকপ্টাৰ না প্লেনত তেওঁ যায় মুখ্যমন্ত্ৰীও যায় কি চাবলৈ যায় আজি ময়ো কৈছোঁ যে তাত স্ক্ৰিনিং ফাৰ্ষ্ট কৰা কৰি তাত যদি হয় তাত আহিবলৈ নিদিব তেনেকৈ সকলোৱে জানে যোৰহাটলৈ গৈ পালেগৈ যোৰহাটৰ পৰা এবাৰ গৈ গৈ হেৰি পালেগৈ গৈ কি কয় এই ৱেষ্ট বেংগলতে ধৰি থাকে গৈ টেষ্টটো লৈ পেলাই তেওঁ ৰিপৰ্ট নোহোৱাকৈ দিলে আজমীৰৰ পৰা কোনোবা এখন আহিলে বুলি কৈছে গাড়ী গৈতো গৈ গৈ হেৰি পালেগৈ গৈ কি কয় শিলচৰ ৰাজভলি গৈ পালেগৈ কেনেকৈ পালে তো এনেকৈ যদি হয় তো বেমাৰ নেবাঢ়িব ক'ৰ পৰা আৰু অসম চৰকাৰেও আমি জানো বহু কিট আনিছিল বুলি সেই কিটবোৰ এতিয়া কৰি গ'ল কোনেও নাজানে অসম চৰকাৰেও বহুত কিট কোনোবা এটা কোম্পানীক তেওঁলোকে দিছিল সেই কোম্পানীয়ে আনিছিল বহুতে কয় তাত বহুত দামতো আনিছিল পিছত কণ্ট্ৰভাৰ্চি হোৱাৰ পিছত কৈছে যে নহয় সেইখিনি আমি এতিয়ালৈকে একচেপ্ট কৰা নাই সেইখিনি ইয়ালৈ কেনেকৈ আনিলে এতিয়া সেই মজদুৰসকলক বা শ্ৰমিকসকলক আজি এই সুবিধা লৈ এই শ্ৰমিক আইনখনো যাতে এপ্লিকেবল নহয় লেবাৰ ল আজি কেইদিনমানৰ আগত প্ৰথমে হৈছে ইউ পি চৰকাৰে কৰিলে মধ্যপ্ৰদেশ কৰিলে এতিয়া অসম চৰকাৰ ওলাই গৈছে যাতে এই আইনখন যাতে এই কিছুদিন আজি এপ্লিকেবল নহয় কাৰ ফেভাৰ কৰিবলৈ বিচাৰিছে তেওঁলোকৰ 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টালৈ কাম কৰিব আৰু সেই সময়ত তেওঁলোকে আগে যেতিয়া ডবল ইচ্ছা কৰিছা কৰিব লাগিব আৰু তেওঁলোকে আজি ডবল পায় কয় এক্সট্ৰা যেতিয়া কাম কৰে সেইবোৰ নাপাব এই ধৰণৰ যিটো এণ্টি লেবাৰ বুলি কয় এই মালিকসকলক সুবিধা দিবলৈ আৰু এওঁলোকেতো মালিকসকলক সুবিধা দিয়া চৰকাৰ জানে আগেও 68 crore rupees এইদৰে লকডাউনৰ সময়ছোৱাতে কেইবাটাও স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত নিজৰ ভাষ্য আগবঢ়োৱা পৰিলক্ষিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশেষকৈ লকডাউনৰ সময়ছোৱাতে ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক সংকট লগতে অসমতো কৰ্মসংস্থাপনৰ কাৰণে যি এক ভাবুকি অহা পৰিলক্ষিত হৈছে ইয়াক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া প্ৰশ্ন হৈছে লকডাউন কেতিয়ালৈ শিথিল কৰা হ'ব লকডাউনৰ পিছত পুনৰ আগৰ দৰে পৰিৱেশ উভতি আহিবনে ভাৰতবৰ্ষত